নমস্কাৰ, মই বৈদ্যুৎ মহন্ত। সকলোৱে জানে মই এজন বিজনেছ কনচালটেণ্ট, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনাৰ, এজন এণ্টাৰপ্ৰিনাৰ, লগতে ইনভেষ্টমেণ্ট আৰু ফাইনেন্সিয়েল এডভাইজাৰ। আজি ফাইনেন্সিয়েলৰ ওপৰত এটা টপিক, যিটো আমি লোন বা EMI কেনেকৈ মাৰিব, সহজ উপায় বা কি ধৰণে মানুহে ইনভেষ্টমেণ্ট বঢ়াব পাৰিব, এনেকুৱা এটা টপিকৰ ওপৰত কওঁ। লোন বা EMI মৰাৰ এটা টিপছ। যিহেতু আমাৰ অফিচ গুৱাহাটীত আছে, আমি গোটেই ভাৰতবৰ্ষৰ এইটো আমি প্ৰভাইড কৰোঁ, ছাৰ্ভিচ প্ৰভাইড কৰোঁ। আমাৰ লগত সদায় আপোনালোকৰ যোগাযোগ কৰিব পাৰিব যিকোনো ক্ষেত্ৰত, ইণ্ডাষ্ট্ৰিয়েল বিজনেছৰ ক্ষেত্ৰত। কিন্তু আজি আপোনালোকক টপিক ক'বলৈ গৈ আছোঁ এটা মানে লোন বা ইনভেষ্টমেণ্ট কেনেকৈ বঢ়াব পাৰি বা লোন কেনেকৈ মাৰিব পাৰি। ছাৰ, আজিকালি বহুতে লোন লয়, তো তাৰে কাৰণে মানে বহুতৰে লোন লয়, বাট কি হয় EMI মৰাত বহুতৰে প্ৰব্লেম হৈ যায়। তাৰে কাৰণে কিবা চলিউশ্যন আছে নেকি, যি নেকি আমি সহজতে লোনটো মাৰিব পাৰোঁ? একচুৱেলি বিশেষকৈ কৰোণাৰ সময়ত বা কৰোণাৰ পিছত বহুত মানুহৰ বিভিন্ন ধৰণৰ অসুবিধাত পৰিলে। কাৰণ আগতে লোন লৈ কিবা ব্যৱসায় বা কিবা কাম কৰিবৰ কাৰণে উপায় আছিলে, কিন্তু কৰোণা যেতিয়া হৈ গ'ল, কিছু পৰিৱেশ বহুত চিটুৱেশ্যন চেঞ্জ হৈ গ'ল। মানুহৰ ইনকামৰ কথা আহি গ'ল, কেনেকৈ ইনকাম কৰোঁ, তাতে মানে লোনো লৈ ল'লে। এতিয়া লোন ল'লে, কিন্তু EMI কেনেকৈ লয় আৰু বিভিন্ন লোন এতিয়া বিভিন্ন ধৰণৰ হ'ব পাৰে। এজ বিজনেছ পাৰ্পাছ হ'ব পাৰে, পাৰ্চনেল পাৰ্পাছ হ'ব পাৰে, হোম লোন হ'ব পাৰে, বিভিন্ন ধৰণৰ লোন হ'ব পাৰে। এতিয়া যিসকলে পাৰে, ইনকাম আছে, তেওঁলোকে পাৰি আছে, কিন্তু মেক্সিমামৰ কি হৈ গ'ল, লোন লৈ পেলাই এনেকুৱা এটা সময় আহি গ'ল, লোন মাৰিব নোৱাৰা হৈ গ'ল। কেনেকৈ লোন মাৰোঁ, তাৰ ফলত গভৰ্ণমেণ্টৰ পৰা সহায় কিছুমানে সুবিধা বিচাৰিলে যে কিবা এটা কৰোঁ, কিন্তু চৰকাৰে ক'লে বোলে সুবিধা দিম বোলে, আপোনালোকে লোন মাৰিব নালাগে। কিন্তু পিছত গৈ অসুবিধাত পৰিলে, বহুতৰ তাৰ ফলত চিভিল ডাউন হৈ গ'ল। কিন্তু এনেকুৱা কিছুমান মানে সমস্যা আহি গৈছে, বহুত মানুহ ভাল মানুহৰ লোন মাৰিবলৈ অসুবিধা হৈছে। মেইন কথা EMI। ডাঙৰ লোন এটা লোৱা ডাঙৰ কথা নহয়, মেইন কথাটো হৈ গ'ল সেই লোনটো কেনেকৈ মই মাৰিম। গভৰ্ণমেণ্ট স্কিমত কিছুমান সুবিধা আছে, ছাবচিডি আছে, এইবিলাক পায়, কিন্তু EMI কম হয়। কিন্তু তথাপিও সেই EMIটো মেইন বস্তু। এতিয়া এটা সহজ কিছুমান উপায় এটা আছে, যিটোত মই আজি ক'ব বিচাৰোঁ। মেইনলি যিসকলে বিজনেছ পাৰ্পাছত লয় বা ইণ্ডাষ্ট্ৰিয়েল পাৰ্পাছত, তেওঁলোকে বাৰু নিজৰ বিজনেছটো কৰিলে, তাৰ ফলত ইনকাম কৰি পেলাই তেওঁলোকে এটা EMI মাৰি আছে, সেইটো কৰিব পাৰিছে। কিন্তু তথাপি ধৰি লওকচোন, আপুনি যি ধৰণে ভাবিলে তেনেকুৱাকৈ নহ'লগৈ। যিমানটো বিজনেছ হ'ব লাগিছিলে হোৱাগৈ নাই, সময় আছে। কাৰণ ৱেইট কৰি নাথাকে বেংকে, লগে লগে বেংকৰ EMI মাৰিবলৈ ষ্টাৰ্ট কৰিব লগা হয়। তেনেস্থলত বিশেষকৈ 2022 চনৰ পৰা এটা পদ্ধতি আহিলে, যিটো আমাৰ ওচৰত এটা চলিউশ্যন এটা আছে। সেই চলিউশ্যনটোৰ মাধ্যমত মই দেখিছোঁ, আজি বহুত দিনে হ'ল মই কৰি আছোঁ আৰু বহুতে সহায় কৰিছোঁ। যিটো সহায়ৰ ফলত দেখিছোঁ, মানুহ এজনে তেওঁৰ মান্থলি ইমান সুন্দৰকৈ EMI এটা মাৰিব পাৰে। আনকি তেওঁ কোনোবাই যদি গাড়ীও লৈছে, গাড়ী লোনো তাৰ টকা এটা, নিজৰ ইনভেষ্টৰ টকাটোৱে, নিজৰ টকাৰে ৰিটাৰ্ণটোৱে তেওঁ EMI মাৰি থাকিব পাৰে। ধৰি লৈছোঁ, এজন মানুহে যিমানটো এমাউণ্ট লয়, তাৰ যদি 10% তেওঁৰ এই কামটোত লগাই, তেওঁৰ নিজৰ টকা, যেনেকৈ বেংকত ফিক্সড ডিপ'জিট কৰে, ৰেকাৰিং কৰে, সেইবিলাকত কিমান পায়। তেনেকুৱাকৈ এটা মাধ্যম হয়, যিটো এটা মাধ্যমত ভাল এটা ৰিটাৰ্ণ পাব পাৰি, আৰু যিটো ৰেগুলাৰ বা মান্থলি সুন্দৰকৈ পাব পাৰি। আৰু সেই মান্থলি ৰিটাৰ্ণৰ ফলত তেওঁ মানুহজনে মাৰিব পাৰিব। আমি চাইছোঁ যে এইটো এটা ৱেল প্ৰুফ, কোনো এইটো এনেকুৱা নহয় যে বোলে কিবা বস্তু বিকিব লাগিব, এনেকুৱা নহয়। এটা ইনভেষ্টমেণ্ট ছিষ্টেম, কিন্তু তাৰ ফলত তেওঁ সুন্দৰকৈ মাৰিব পাৰিব। লাগিলে তেওঁ 1 লাখ টকা লোন লওক, 10 লাখ টকা, লাগিলে কোটি টকাৰ লোন লওক, তেওঁ যিমানেই লোন লওক, তেওঁ যদি বিচাৰে সেইটো সুন্দৰকৈ তেওঁ ৰিটাৰ্ণ মাৰিব পাৰিব। এতিয়া মোক যদি কোনোবাই আমাক কণ্টেক্ট কৰে, আমাৰ অফিচত কণ্টেক্ট কৰে বুলি জানিব বিচাৰোঁ, তেওঁৰ লোন লৈছে কিন্তু EMI মাৰিব লাগে। কোনোবাই অকল EMI বুলিয়ে নকওঁ, কোনোবাই এনেকুৱা হৈছে মাক দেউতাকে যে নিজৰ ল'ৰা ছোৱালী বোলে বা ছোৱালীজনী আছে বা ল'ৰাটো, তাৰ বোলে এটা জীৱিকা বা এনেকুৱা এটা ভাল ইনকামৰ ছিষ্টেম এটা দিওঁ। কিন্তু এনেকুৱা আছে, বিভিন্ন ঘৰৰ কিবা অসুবিধাৰ ফলত তেওঁ বহি যাব লগা হৈছে বা ৰৈ পেলাই ঘৰ চাব লগা হৈছে। তেওঁলোকেও এটা এনেকুৱা এটা ৰাখি পেলাই মান্থলি সুন্দৰ এটা ইনকাম কৰিব পাৰে, ঘৰত বহি বা ভালকৈ আমাৰ লগত জড়িত হৈ কৰিব পাৰে। আৰু ভাবোঁ তেওঁৰ ইন ফিউচাৰ বিজনেছটোত বা তেওঁৰ ইনকাম বা বেংক বেলেঞ্চ বঢ়োৱাত বহুত সহায় কৰিব। EMIটো পাৰিবই, মঞ্চ এটা জীৱনো তেওঁ অতিবাহিত কৰিব পাৰিব। যদিহে আপোনালোকে বিচাৰে বিষয়ে ভালকৈ জানিবলৈ, ইনভেষ্টমেণ্টেই হওক, EMIয়ে হওক, লোন কেনেকৈ কি মৰা যায়, তেন্তে আমাৰ লগত যোগাযোগ কৰক। মই আপোনাক জনাম যে কেনেকৈ কি কৰিলে ভাল হয়, আৰু মই কনফাৰ্ম কৰিব পাৰোঁ যে আপোনালোকে এইটো বস্তু খুব ভাল পাব। এটা সুন্দৰ প্ৰক্ৰিয়া, এটা ছিষ্টেম হয়, যিটো ছিষ্টেমৰ ফলত আপোনালোকে বহু পৰিমাণে সকাহ পাব। ধন্যবাদ।